নাই মই আপুনি নিজে কোৱা কথাটো আকৌ কৈছোঁ পুৰি ৰজা মহাৰাজা আয়েগা কিয়া এওঁলোকে ৰজাৰ দৰে আচৰণ কৰিছে আৰু হেল্ল' এম খবৰ চেনেললৈ মই আপোনালোকলৈ আৰু এটা ভিডিঅ' লৈ আহিছোঁ। আজি অকস্মাতে মীৰা বৰঠাকুৰ বাইদেৱে বেলতলা যিখন বজাৰ আছে সেই বজাৰখনৰ ছাৰ্ভে কৰিলে আৰু ছাৰ্ভে কৰি কিনে বেলতলা বজাৰ কিয় বন্ধ হৈছে সেই অক্ৰান্তত মীৰা বৰঠাকুৰে আজি কি ক'লে আহকচোন চাওক। আমাৰবিলাকক বজাৰ দৰে কৰিছে। সেইকাৰণে মই ৰাইজক এটা কথা কৈছোঁ, এইখন চৰকাৰ অহা 5 বছৰলৈ যদি এইখন চৰকাৰ আকৌ ডাবল ইঞ্জিনৰ চৰকাৰখন আহে তেতিয়াহ'লে আমাৰ নিচিনা এই বাইদেউৰ নিচিনা সাধাৰণ মানুহ এইবিলাক মানুহ জীয়াই থাকিবৰ কাৰণে 100 বাৰ চিন্তা কৰিব লাগিব। এওঁলোকে মানে গণতান্ত্ৰিকভাৱে এওঁলোকে এই ৰাস্তাবিলাক দেখুৱাওকচোন, ৰাস্তা চাওকচোন। আজি বৃহস্পতিবাৰ আজি বৃহস্পতিবাৰ চাওকচোন বেলতলা বজাৰৰ অৱস্থাটো চাওক। মুখ্যমন্ত্ৰী আহিবৰ কাৰণে আজি বজাৰ বন্ধ কৰি দিয়া হৈছে। মুখ্যমন্ত্ৰী ৰজা নেকি? সেইকাৰণে মই কৈছোঁ আজি বেলতলা বজাৰৰ অৱস্থাটো চাওক। এই এসপ্তাহৰ কাৰণে যি কষ্ট কৰি তেওঁলোকে বজাৰৰ সা সামগ্ৰী আনে সপ্তাহটোৰ যিটো তেওঁলোকৰ অলপ প্ৰফিট হয় আজি অৱস্থাটো চাওক কি অৱস্থা হ'ব। বেদনা আপুনি নিজে চাওক। আমাৰ লগত ইয়াত বেদব্ৰত বৰা জ্যেষ্ঠ সাংবাদিক আছে। ৰাতিপুৱা মই বজাৰ কৰিব আহিছোঁ আহি দেখিলোঁ যে ইয়াত সা সামগ্ৰীৰ দাম যথেষ্ট বাঢ়িছে। সেইকাৰণে আমি চবেই বেলতলা বজাৰলৈ আহোঁ। থলুৱা মানুহখিনিও বেলতলা বজাৰত বজাৰ কৰি ভাল পায়। ফ্ৰেছ পায়। বকুৰ পৰা আহে, ছয়গাঁৱৰ পৰা আহে। তেওঁলোক ৰাতিপুৱা 3-4টা বজাতে আহি তেওঁলোক ঘূৰি যাব লগা হৈছে। এই যিটো পৰিস্থিতি কৰিছে ইয়াত যে মিটিং আছে 2টা বজাত বা 2টা বজাৰ পৰা মানুহে 5টা বজাত মিটিং আছে, গতিকে এই সাধাৰণ মানুহখিনিক এনেধৰণৰ বঞ্চিত কৰাৰ অধিকাৰ ক'ত পালে মুখ্যমন্ত্ৰী ডাঙৰীয়া? যে তেখেত আহিব, সভা কৰিব, চব ঠিক আছে। তেখেতে বিদ্যালয়ত সভা পাতিব, কংগ্ৰেছৰ অকণ সভা পাতিবৰ কাৰণে বাৰে বাৰে এপ্লিকেশ্যন দিব লগা হয়, পাৰ্মিশ্যন নিদিয়ে, পাৰ্মিশ্যনটো কেঞ্চেল কৰি দিয়ে। ইয়াত কিন্তু এতিয়া এখন বিজেপিৰ সভাৰ কাৰণে আজি আচলতে বজাৰ বন্ধ কৰি দিয়া হৈছে। এই থলুৱা মানুহবিলাকক বঞ্চিত কৰা হৈছে। এই থলুৱা মানুহবিলাকে কিন্তু ইয়াৰ উত্তৰ দিব। আমি জানো যে ৰাইজ ক্ষোভত আছে আৰু ৰাইজ ক্ষোভক ক্ষোভিত কৰিছে। তেওঁলোকে যি মন যায় তাকে কৰিছে। যি মন যায় তাকে কৰিলে গণতান্ত্ৰিক দেশ এখনত নচলিব। তেখেতসকলে এতিয়া বজাৰ কৰিব আহি পেলাই সকলো মানুহ সুধা বেগ লৈ ঘূৰি যাব লগা হৈছে। ৰাতিপুৱা 4টা বজাৰ পৰা তেওঁলোক ৰখি আছে বজাৰ কৰিব। গতিকে এই ব্যৱস্থাৰ মানুহে অৱসান বিচাৰিছে, এই ব্যৱস্থাৰ অৱসান বিচাৰিছে। আৰু মীৰা বৰঠাকুৰ এতিয়া খবৰটো পাই লগে লগে মানুহৰ দুখ বুজি পেলাই দৌৰি আছে। তেখেতে মানুহৰ দুখ দুৰ্দশা সদায় তেওঁ ওচৰত আছে। আমি জানো যে মীৰা বৰঠাকুৰৰ মানুহে এইবাৰ সেইকাৰণে সঁহাৰি জনাব, মীৰা বৰঠাকুৰক মানুহে ভোট দিব। মই খালি শেষত মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছোঁ, পুলিচ প্ৰশাসনলৈ আহ্বান জনাইছোঁ। এই পুলিচ প্ৰশাসনে একেবাৰে যে চব একেবাৰে মেৰুদণ্ড হটাই দিছে যে মুখ্যমন্ত্ৰী আহিবৰ কাৰণে। মুখ্যমন্ত্ৰী এইবিলাক মানুহৰ ভোট লৈহে মুখ্যমন্ত্ৰী হৈছে। মুখ্যমন্ত্ৰী নিজে মুখ্যমন্ত্ৰী হৈছে নেকি? যিসকল ৰাইজৰ ভোট লৈ মুখ্যমন্ত্ৰী হৈছে তেওঁলোকৰ যদি সুবিধা অসুবিধাৰ কথাত যদি চিন্তা নকৰে তেতিয়াহ'লে কেতিয়া চিন্তা কৰিব? আৰু মুখ্যমন্ত্ৰীয়ে এদিন নিজে এটা ডাইলগ কৈছিলে, কুই ৰজা মহাৰাজা আয়েগা কিয়া। আজি মুখ্যমন্ত্ৰী আহিব, বজাৰ বন্ধ কৰি দিছে। এনেকুৱা এটা পৰিৱেশ লৈ গৈছে যে মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰত আহিব আৰু সেইকাৰণে আজি বৃহস্পতিবাৰৰ বেলতলাৰ ইমান ব্যস্ততাপূৰ্ণ এখন বজাৰ আজি বন্ধ কৰি দিয়া হৈছে। মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ, আপুনি আপোনাৰ গাত নিজেই খান্দিছে। ৰাইজৰ মাজত নৰেন্দ্ৰ মোদী আহিল, মেটেল ডিটেক্টৰ আপোনালোকে বেৰিকেড বান্ধি 8 ঘণ্টা মানুহক হাৰাশাস্তি কৰিলে। অমিত শ্বাহ আহিল, 6 ঘণ্টা বেৰিকেড বনাই মানুহক আপোনালোকে অশান্তি দিলে। আজি বেলতলা হাইস্কুলত খেলপথাৰত মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলাব আহিব, তাত আমাৰ একো আপত্তি নাই। মুখ্যমন্ত্ৰী ৰজা নেকি? আমি ৰজাৰ প্ৰজা নেকি যে মুখ্যমন্ত্ৰীয়ে ইয়াত আজি নিৰ্বাচনী প্ৰচাৰ চলাব আহিব আৰু তেওঁ বেলতলাৰ আজি বৃহস্পতিবাৰৰ ব্যস্ততাপূৰ্ণ বজাৰখন আজি বন্ধ কৰি দিলে। কিন্তু মই এটা কথা দেখুৱাব বিচাৰিছোঁ, এই গাড়ীখনত যে আজি বহু দূৰৰ পৰা যে মালবিলাক আনিছে এইখিনি বস্তু নষ্ট হৈ নাযাবনে? আজি এই মানুহজনৰ যদি এই বজাৰখিনি যদি আজি নষ্ট হৈ যায়, এখেত বকুৰ পৰা আহিছে, এই বাইদেউ বকুৰ পৰা আহিছে, বকুৰ পৰা ইমান কষ্ট কৰি মাল আনিছে। এইবিলাক হৈছে কেঁচা সামগ্ৰী। এই কেঁচা সামগ্ৰী যদি এতিয়া বিক্ৰী কৰা নাযায় আজি গোটেই দিনটো সপ্তাহটোৰ লছ হ'ব। তেওঁ মুখ্যমন্ত্ৰীয়ে যদি এই কথাবিলাক চিন্তা নকৰে, মই সেইকাৰণেই কৈছোঁ যে আপোনালোকে গণতন্ত্ৰৰ প্ৰক্ৰিয়াক যদি সঁচাকৈ বৰ্তাই ৰাখিব বিচাৰিছে, এই অগণতান্ত্ৰিক চৰকাৰখন যি ৰাইজৰ দুখৰ কথা নুবুজে। এইগৰাকী মোৰ মা নিচিনা মানুহ, এইগৰাকী বকুৰ পৰা আহিছে, মোৰ বাইদেউ। তেওঁলোকে ৰাতি 3-4টা বজাতে আহিছে। চবতছে দুৰ্ভাগ্যজনক কথা, কেমেৰাত দেখাওকচোন, এইখিনি
আজি যদি বিকিব নোৱাৰে, এই শাকখিনি যদি আজি এইটো লাও আগ, এইটো যদি আজি বিকিব নোৱাৰে তেতিয়াহ'লে এইখিনি গোটেইখিনি নষ্ট হ'ব। এই মানুহগৰাকীয়ে এখন গাড়ী ভাড়া কৰি পেলাই আনি যদি এই শাকখিনি আজি বিকিবই নোৱাৰে তেতিয়াহ'লে তেওঁ গাড়ী ভাড়াও গ'ল, প্ৰফিটো গ'ল, আৰু ৰাতি যে 3টা বজাৰ পৰা টোপনি ক্ষতি কৰি আহিলে এওঁৰ দায়িত্ব কোনে ল'ব? মই মুখ্যমন্ত্ৰীক এটা কথা কৈছোঁ, বহুত হৈছে আপোনালোকৰ যিটো উদ্ভণ্ডালি এইটো সহ্য কৰা নহয়। মই কিন্তু নিৰ্বাচনী প্ৰচাৰৰ কাৰণে মই কিন্তু নিৰ্বাচনী প্ৰচাৰৰ কাৰণে অহা নাই। দোকান বজাৰ কিয় বন্ধ হৈছে সেইটো কাৰণে আহিছোঁ। বাকীখিনি গমেই পালে।